অসমীয়াৰ হিয়াৰ মধু প্ৰাণৰ প্ৰাণ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি আমাৰ মাজত নাই যদিও কায়িকভাৱে নাই, কিন্তু আজি গোটেই সমগ্ৰ অসম মানে ৰখি আছে তেখেতৰ সেই 31 নৱেম্বৰত মুকলি হ'বলগীয়া যিখন ছবি ৰৈ ৰৈ বিনালে, তাৰ কাৰণে সমগ্ৰ অসম ৰৈ আছে আৰু আমিও ৰৈ আছো অপেক্ষাত যে আমি কেনেকে গ্ৰাহকক দৰ্শকসকলক শুশ্ৰূষা কৰিব পাৰোঁ, কেনেকে সা সুবিধা পৰ্যাপ্ত পৰিমাণে দিব পাৰোঁ, সেইখিনি আমি চেষ্টা কৰি আছো। এতিয়া আমি আজিৰ পৰা খুলিছো অনলাইন, কিন্তু খোলাৰ ঠিক আধা ঘণ্টামানৰ ভিতৰতে গোটেইখিনি ধৰক আমাৰ 500 চিটৰ ভিতৰত 150 চিট আমি অনলাইনত দিওঁ আৰু বাকী ধৰক আপোনাৰ সেই 350 চিট আমি অফলাইন যোগে চেল কৰোঁ আৰু সেই 150 চিট ইতিমধ্যে চল্ড আউট হৈ গৈছে আৰু মানুহে ফোনৰ পৰা ফোন কৰি আছে, কাৰণ মানে ট্ৰেইলাৰখন চোৱাৰ পিছত মানুহ আৰু মানে ভাবুক হৈ গৈছে আৰু মানে যেনেকে ধৰক নীৰৱে কৰবাত কান্দি আছিলে এতিয়া আৰু বেছিকে মানে কান্দিবলৈ মানুহ ৰৈ আছে, অকল কান্দিবৰ কাৰণে আহিব ইয়াতে মই যি বুজিছো। আৰু চিনেমাখনত মানে মানুহে এতিয়া কৈ আছে যে কি দাদাই জানিছিলে নেকি যে তেখেতৰ মানে মৃত্যু হ'ব বুলি, এনেকুৱা ঘটনা এটা হ'ব বুলি দাদাই আগতে জানিছিলে নেকি? তেতিয়াহ'লে যদি জানিছিলে তেওঁ মানে কোনটো মানে কিমান পৰ্যায়ৰ তেখেত এজন মানে হয় মানে তেখেতক ভগৱানৰ লগত ৰাখিবনে নে গুৰুসকলৰ লগত গড মেছেঞ্জাৰৰ লগত ৰাখিবনে কাৰ লগত ৰাখিব মানুহে ভাবিয়ে পোৱা নাই। কাৰণ এতিয়া এই চিনেমাখনৰ কাৰণে সকলো ৰাইজ ৰৈ আছে, ইয়াত চাব জুবিন দাক শেষবাৰৰ কাৰণে চাব, জুবিন দাৰ শেষ ছবি আৰু সকলোকে আমি সা সুবিধা দিবলৈ আমিও চিনেমা হলৰ কৰ্তৃপক্ষ হিচাপে আমিও সদায় ৰেডি হৈ আছো। অনলাইন বিক্ৰী হৈ গৈছে 31 তাৰিখে আৰু অন্য নহয়, এতিয়া জাষ্ট আমি 31 তাৰিখৰ কাৰণে প্ৰথম দিনাৰ কাৰণে শুকুৰবাৰ হয়, আমি তাৰ কাৰণে অনলাইনটো খুলিছিলো আৰু সেইটো ইতিমধ্যে আধা ঘণ্টাতে শেষেই হৈ থাকিলে আৰু বাকীসকল এতিয়া ফোন আহিয়ে আছে, এই আহিছেই ফোন টিকেট লাগে আমি সেই পৰ্যাপ্ত তেনেকুৱা ব্যৱস্থা কৰি আছো। কাৰণ এইখন চিনেমা 3 মাহৰ পৰা 4 মাহ 5 মাহ পৰ্যন্ত যাব, কাৰণ হল আছে মাত্ৰ শিৱসাগৰ 2টা বা অসমৰ গোটেই সমগ্ৰ অসমৰ ভিতৰতে মাত্ৰ 60টা মানহে হল আছে আৰু সেই 60টা মান হলৰ ভিতৰতে মানে ধৰক আপোনাৰ অসমৰ জনতাক যদি আধাৰ 3.5 কোটি জনতাৰ ভিতৰত যদি আধাও কৰে আপুনি, তেতিয়াহ'লে আপুনি এবাৰ হিচাপ কৰি চাই লওক, সেইটো একদম জানিবলগীয়া কথা। আৰু এবাৰ নাচাব মানুহে, এখন বাৰ চাব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।